সঁচাকে এটা কথা কৈছো, যদি উজনি অসমত তিনি গগৈ একলগ হয়, অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব। মিৰাকল বুলি যাক কয়। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, অসমৰ ৰাজনীতিত কি বুলি কয়, যাদু এটা তৈয়াৰ হৈ যাব, যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব। আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱা। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব, তেতিয়া গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম। আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয়, অসমীয়া মানুহৰ কনফিডেঞ্চ আহি যাব। মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ, অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী নহয়। কিয় এক যদি এক হ'লে চুমানি আহিব, কি কয় চুনামি। যদি এক যদি হয় তেতিয়াহ'লে হ'বতো লাগে না, নহয় কিয় তেওঁলোকে সেইটো পেপাৰক কিয় ক'ব লাগে? তিনিজনে বহি এক জেগাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল, হয় নহয়? মই জানো তিনিজনে পিছত এইটোও ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া, এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব, হয় নহয়? গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে। সঁচাকে এটা কথা কৈছো, যদি উজনি অসমত তিনি গগৈ একলগ হয়, অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব। মিৰাকল বুলি যাক কয়। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, অসমৰ ৰাজনীতিত কি বুলি কয়, যাদু এটা তৈয়াৰ হৈ যাব, যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব। আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱা। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব, তেতিয়া গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম। আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয়, অসমীয়া মানুহৰ কনফিডেঞ্চ আহি যাব। মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ, অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী নহয়। কিয় এক যদি এক হ'লে চুমানি আহিব, কি কয় চুনামি। যদি এক যদি হয় তেতিয়াহ'লে হ'বতো লাগে না, নহয় কিয় তেওঁলোকে সেইটো পেপাৰক কিয় ক'ব লাগে? তিনিজনে বহি এক জেগাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল, হয় নহয়? মই জানো তিনিজনে পিছত এইটোও ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া, এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব, হয় নহয়? গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে। সঁচাকে এটা কথা কৈছো, যদি উজনি অসমত তিনি গগৈ একলগ হয়, অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব। মিৰাকল বুলি যাক কয়। অসমৰ ৰাজনীতিত অকল ধুমুহা নহয়, অসমৰ ৰাজনীতিত কি বুলি কয়, যাদু এটা তৈয়াৰ হৈ যাব, যিটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধূলি কৰি লৈ যাব। আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱা। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়াই একলগ হ'ব, তেতিয়া গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম। আৰু তিনি গগৈ যেতিয়া লগ হ'ব নহয়, অসমীয়া মানুহৰ কনফিডেঞ্চ আহি যাব। মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ, অসমৰ সকলো শ্ৰেণীৰ মানুহ আজি বিজেপি বিৰোধী নহয়। কিয় এক যদি এক হ'লে চুমানি আহিব, কি কয় চুনামি। যদি এক যদি হয় তেতিয়াহ'লে হ'বতো লাগে না, নহয় কিয় তেওঁলোকে সেইটো পেপাৰক কিয় ক'ব লাগে? তিনিজনে বহি এক জেগাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল, হয় নহয়? মই জানো তিনিজনে পিছত এইটোও ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া, এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব, হয় নহয়? গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।